কলিয়াবৰৰ কুঠুৰীৰ দ্বাৰবাগৰি সমবায় সমিতি 1973 চনত স্থাপিত দ্বাৰবাগৰি সমবায় সমিতি লিমিটেড হৈছে ভাৰত চৰকাৰৰ পৃষ্ঠপোষকতাত অসমৰে এক উল্লেখযোগ্য বহুমুখী সমবায় সমিতি। এই সমবায় সমিতিয়ে আৰম্ভণিৰে পৰা বহু ঘাত প্ৰতিঘাতৰ মাজেৰে আহি বৰ্তমানে বেংকিং, কৃষিভিত্তিক ফাইনেন্স, ইন্ধন ষ্টেচন পৰিচালনা, HPCL, তেল পৰিবহণ, বীজ আৰু ধান প্ৰক্ৰিয়াকৰণ, ক্ৰয় আৰু AMI আন্তঃগাঁথনিকে ধৰি সৰ্বস্তৰৰ ৰাইজক বহুতো সেৱা আগবঢ়াই আহিছে। গ্ৰাম্য উন্নয়ন আৰু আত্মনিৰ্ভৰশীলতাক আগুৱাই নিয়াৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি আহিছে দ্বাৰবাগৰি সমবায় সমিতিয়ে। 2004 চনত ভাৰত চৰকাৰৰ নেশ্যনেল কোঅপাৰেটিভ এক্সেলেঞ্চ এৱাৰ্ড সন্মানেৰে তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে সন্মানিত কৰে সমবায় সমিতিখনক। নমস্কাৰ, মই দ্বাৰবাগৰি সমবায় সমিতিৰ মেচিন অপাৰেটৰ চিটত আৰু ড্ৰোন অপাৰেটৰ। আপোনালোকক মেচিনটো মই ইণ্ট্ৰডিউচ কৰাইছোঁ। এইটো হ'ল আমাৰ প্ৰি ক্লিনাৰ। এই মেচিনটোৱে মানে ধানৰ ধূলি বালি যিখিনি ধানখিনি মানে লেতেৰা হৈ থাকে, ধানখিনি চাফা কৰি আপোনাৰ প্ৰথমে ফাৰ্ষ্ট এই ছেকেণ্ড এলিভেটাৰত দিয়ে। ধানখিনি আপোনাৰ ইয়াৰ পৰা উঠে, প্ৰথম এলিভেটৰে উঠাই প্ৰি ক্লিনাৰত দিয়ে। প্ৰি ক্লিনাৰত দিয়াৰ পিছত এই ছেকেণ্ড এলিভেটৰে ধানখিনি দিয়ে আমাৰ দ্বিতীয় নম্বৰ মেচিন গ্ৰেডাৰ মেচিনত। গ্ৰেডাৰ মেচিনটোৱে ধানৰ যিখিনি পটান থাকে এই ধানৰ পটানখিনি বাহিৰ কৰি দিয়ে আৰু যিকোনো কিবা মিক্সিং ধান থাকিলেও সি মানে ছাইড কৰি দিয়ে। এইখিনি হ'ল তাৰ ধানখিনিৰ পটান। এই গ্ৰেডাৰ মেচিনটোৱে ধানখিনিৰ পটান বাহিৰ কৰি দিয়ে। তাৰপিছত ইয়াত অহাৰ পিছত 3 নম্বৰ এলিভেটৰত ধানখিনি যায় আপোনাৰ। 3 নম্বৰ এলিভেটৰত অহাৰ পিছত এইখন হ'ল আমাৰ গ্ৰেভিটি ছেপাৰেটাৰ। গ্ৰেভিটি ছেপাৰেটাৰে যিখিনি ধান মানে ধৰি লওক আপোনাৰ জাৰ্মিনেশ্যন হয়, লাইট ৱেইট ধানটোক সি ৰিজেকশ্যনত দি দিয়ে আৰু যিটো ৱেইট থকা ধান সেইটোক সি আমাৰ এলিভেটাৰত লগাই গৈ ফাইনেল চেম্বাৰত দিয়ে। ইয়াৰ কামটো হ'ল এই ধানটোক মানে ছেপাৰেট কৰি দিয়ে। গ্ৰেভিটি ছেপাৰেটাৰ লাইট ৱেইট ধানটোক ছেপাৰেট কৰি দিয়ে। তাৰপিছত আপোনাৰ এই 4 নম্বৰ এলিভেটাৰত আহে। অহাৰ পিছত এইটো হ'ল আমাৰ ফাইনেল বিন। ইয়াতে আমাৰ ফাৰ্ষ্ট ছিটখিনি ইয়াতে ষ্ট'ৰ হয়। এখন আমাৰ ষ্ট'ৰ ৰুম হ'ল দ্বাৰবাগৰি সমবায় সমিতিৰ চিপনি বৰলা শাখা কেন্দ্ৰ। ইয়াত আপোনাৰ এই আমাৰ যিখিনি ৰিটেইলাৰৰ চাউল আমি ইয়াৰ পৰা ডিষ্ট্ৰিবিউশ্যন কৰোঁ আৰু প্লাছ আমাৰ MDM চাউল যিখিনি আহে, আমাৰ 7খন স্কুলৰ ইয়াত 9খন স্কুলৰ চাউল আহে। 9খন স্কুলৰ চাউলখিনি আমি ইয়াৰ পৰা ডিষ্ট্ৰিবিউশ্যন কৰোঁ স্কুল। এইটো আমাৰ দ্বাৰবাগৰি সমবায় সমিতিৰ পেডি প্ৰচেছিং চেণ্টাৰ। ইয়াত আমি চিডো প্ৰচেছিং কৰোঁ আৰু ইয়াত যিখিনি আমি চিড প্ৰডাকশ্যন কৰোঁ সেই চিডখিনি আমি অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ আণ্ডাৰত তিতাবৰত থকা ৰাইচ ৰিচাৰ্চ চেণ্টাৰৰ পৰা ফাউণ্ডেশ্যন চিড, বিডাৰ চিড এইখিনি আনি আমাৰ চিলেক্টেড কিছুমান ফাৰ্মাৰ্ছ আছে, সেই ফাৰ্মাৰ্ছখিনিক আমি বীজ উৎপাদন কৰিবলৈ দিওঁ আৰু সেই বীজখিনি উৎপাদন কৰাৰ পিছত আমি তেওঁলোকৰ পৰা সেই বীজখিনি বজাৰতকৈ অধিক মূল্য দি পেলাই আমি উচিত মূল্যত কিনি লওঁ আৰু তেওঁলোকক বীজ উৎপাদন কৰিবৰ কাৰণে আমি আমাৰ তৰফৰ পৰা সেই বীজখিনি আৰু তাৰ বাবে যিখিনি প্ৰয়োজনীয় সাৰ, কীটনাশক আদি আমি সকলো ব্যৱস্থা কৰি দিওঁ আৰু আমি প্ৰথম অৱস্থাত তাৰ কাৰণে কোনো মূল্য নলওঁ। লগতে আমি ড্ৰোনৰ দ্বাৰা তেওঁলোকৰ কীটনাশক ঔষধ বা লিকুইড যিখিনি ফাৰ্টিলাইজাৰ আছে, নেনো ইউৰিয়া, নেনো DAP, সাগৰিকা আদি সেইখিনিও আমি তেওঁলোকক যোগান ধৰোঁ আৰু তেওঁলোকক উৎপাদন কৰাৰ পিছত সেই বীজখিনি আমি চাৰ্টিফাইড চিড হিচাপে আমি তেওঁলোকৰ পৰা কিনি লওঁ আৰু চাৰ্টিফাইড কৰিবৰ কাৰণে অচুকাত যে আছে তাত ৰেজিষ্ট্ৰেশ্যনটো আমি তেওঁলোকক ফ্ৰীকৈ কৰি দিওঁ আৰু তেওঁলোকৰ পৰা সেই বীজখিনি আমি যিখিনি বীজ সেইখিনি আমি ক্ৰয় কৰি লওঁ আৰু তাক আমি এই প্ৰচেছিং প্লেণ্টটোত প্ৰচেছ কৰি উপযুক্ত বীজ হিচাপে আমি আনো, তাক প্ৰক্ৰিয়াকৰণ কৰি তাৰপিছত আকৌ আমি পেকেটিং কৰি পেলাই আমি ইয়াৰ অঞ্চলত, এই অঞ্চলত কলিয়াবৰ অঞ্চল, নগাঁও, আমি লখিমপুৰলৈকে এই অঞ্চলৰ বৰপেটালৈকে আমি এই আমাৰ ইয়াত প্ৰডাকশ্যন হোৱা চিড বীজ আমি ধানৰ বীজ আমি
বিতৰণ কৰিছোঁ আৰু সেইখিনি আমি এইবাৰ প্ৰথম আৰম্ভ কৰিছোঁ। আগন্তুক দিনত আমি আৰু বেছিকৈ এই বীজ প্ৰক্ৰিয়াকৰণ প্ৰক্ৰিয়াৰ ব্যৱস্থাৰ দ্বাৰা আমি কৃষকসকলক উপযুক্ত বীজ প্ৰদান কৰিব পাৰিম বুলি আমি আশা ৰাখিছোঁ। আমাৰ এই দাৰবাগৰি সমবায় সমিতিখন 1973 চনতে ৰেজিষ্ট্ৰেশ্যন কৰা হৈছিলে আৰু 1973 চনৰ পৰা বৰ্তমানলৈকে আমাৰ ছ'চাইটিখনে এই অঞ্চলৰ কৃষক ৰাইজ, সাধাৰণ নাগৰিক, কাৰিকৰী যিসকল ব্যক্তি আছে সকলোৰে উন্নতিৰ কাৰণে বিভিন্ন পদক্ষেপ লৈছে আৰু বৰ্তমান অৱস্থা পাইছেহি। ইয়াৰ ভিতৰত প্ৰথমতে ক'ব লাগিব আমি কৃষি ঋণ দিওঁ। আমাৰ কৃষকসকলক প্ৰডাকশ্যন বঢ়াবৰ কাৰণে আমি কৃষি ঋণটো প্ৰভাইড কৰোঁ। তাৰ লগতে আমি সাৰ, বীজ আদি সকলোবিলাক আমি তেওঁলোকক যোগান ধৰোঁ। এইদৰে আমি আগবাঢ়ি বৰ্তমান অৱস্থাত আমি আমাৰ সমবায়খনৰ অগ্ৰগতিত আগবাঢ়ি গৈ আমি ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পৰাও পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ। আৰু বৰ্তমান অৱস্থাত আমি আমাৰ যিসকল মেম্বাৰ আছে সেই মেম্বাৰসকলক কৃষিৰ উপৰিও ডিপ'জিট মবিলাইজেশ্যন স্কিমৰ জৰিয়তে 1995 চনৰ পৰা তেওঁলোকৰ ৰাহি ধন ইয়াত জমা ৰখা আৰু তেওঁলোকক সময়মতে ঘূৰাই দিয়া, ঋণ দিয়া, কৃষি ঋণৰ উপৰিও ব্যৱসায়িক ঋণ দিয়া, অন্যান্য কৃষি সঁজুলি খৰিদ কৰিবৰ কাৰণে ঋণ দিয়া আদি সকলো ব্যৱস্থা আমি কৰিছোঁ। ইয়াৰ উপৰি 1995 চনত আমি দাৰবাগৰি সমবায় সমিতি হিন্দুস্তান পেট্ৰলিয়ামৰ পৰা এটা পেট্ৰল পাম্প পাই বৰ্তমান আমি তাক পৰিচালনা কৰি আছোঁ। ইয়াৰ লগতে আমি বৰ্তমান যোৱা 2024-25 বৰ্ষত আমাৰ চিকনি বৰহোলা শাখা কেন্দ্ৰত বীজ প্ৰক্ৰিয়াকৰণ এটা প্ৰকল্প স্থাপন কৰিছোঁ প্ৰতি ঘণ্টাত 1 টন কেপাচিটিৰ, আৰু তাৰ দ্বাৰা আমাৰ কৃষকসকল বহুলভাৱে উপকৃত হৈছে। এই প্ৰকল্পৰ কাৰণে আমাৰ যোৰহাটত অৱস্থিত কৃষি বিশ্ববিদ্যালয়ৰ তিতাবৰস্থিত গৱেষণা কেন্দ্ৰৰ পৰা ফাউণ্ডেশ্যন চিড, ব্ৰিডাৰ চিড আনি পেলাই আমাৰ যিসকল প্ৰশিক্ষিত কৃষক আছে সেই কৃষকসকলক আমি বিতৰণ কৰোঁ আৰু তেওঁলোকে যিখিনি বীজ উৎপাদন কৰে সেই বীজখিনি আমি বজাৰ দৰতকৈ বেছি মূল্যত ক্ৰয় কৰি আমাৰ যি প্ৰচেছিং প্লেণ্ট আছে সেই প্লেণ্টত আমি প্ৰচেছ কৰি আকৌ কৃষকসকলক যোগান ধৰোঁ। এই প্ৰক্ৰিয়াৰ দ্বাৰা আমাৰ অকল সমবায় সমিতিৰ অধীনতে নহয়, গোটেই কলিয়াবৰ তথা নগাঁও জিলাত আমাৰ এই বীজ কৃষকসকলে ক্ৰয় কৰিছে আৰু তাৰ পৰা যথেষ্ট উপকৃত হৈছে। গতিকে আমি কৃষকৰ কাৰণে এইখিনি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইয়াৰ লগতে আমাৰ সাৰ বিক্ৰী কেন্দ্ৰ আছে। আমি প্ৰধানমন্ত্ৰী কিষাণ সমৃদ্ধি কেন্দ্ৰ এটা স্থাপন কৰিছোঁ চিকনি বৰহোলাতে, আৰু সেই বৰহোলা কেন্দ্ৰতে আমি ডিপ'জিট মবিলাইজেশ্যন স্কিমটো এটা শাখা হিচাপে ব্যৱহাৰ কৰি তাৰ স্থানীয় ৰাইজৰ টকা পইচাৰ লেনদেন আদি সকলো কৰিছোঁ। ইয়াৰ উপৰিও বৰ্তমান আমাৰ আজিৰ তাৰিখত আমি আমাৰ স্থানীয় যিসকল গ্ৰাহক আছে সেই গ্ৰাহকসকলৰ কাৰণে ডিজিটেল লেনদেনৰ এটা সুবিধা আমি প্ৰদান কৰিছোঁ। তাত আমি
কাৰ্ডৰ দ্বাৰা ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড বা UPI এই গোটেইখিনিৰ জৰিয়তে আমি তেওঁলোকক পইচাৰ যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। লগতে ইয়াৰ এই অঞ্চলৰ যিসকল কৃষক আছে বা আমাৰ মেম্বাৰ আছে তেখেতসকলৰ যি ল'ৰা ছোৱালী বা অন্য বেমাৰী আদি বাহিৰত থাকে তেওঁলোকক পইচা পঠোৱাৰ কাৰণে আমি RTGS NEFT কৰাৰো ইয়াত আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। গতিকে এই ধৰণে আমি সকলো প্ৰকাৰে আমাৰ কৃষকসকলক আৰু আমাৰ মেম্বাৰসকলক উপকৃত কৰি আমি আগবাঢ়ি আছোঁ আৰু ভৱিষ্যতলৈ যাম বুলি আশা কৰিছোঁ। বৰ্তমান ভাৰত চৰকাৰৰ কম্পিউটাৰেশ্যন অফ পেক্স এই সমবায় সমিতিসমূহক কম্পিউটাৰৰ দ্বাৰা উপকৃত কৰাৰ যি আঁচনি লৈছে সেই আঁচনি আমি গ্ৰহণ কৰিছোঁ আৰু এই আঁচনিৰ জৰিয়তে আমাৰ মেম্বাৰসকলক তথা কৃষকসকলক স্থানীয় ৰাইজক সকলো প্ৰকাৰৰ সুবিধা দিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। প্ৰতিজন মেম্বাৰৰ যিখিনি ডাটা আছে তেওঁলোকৰ মাটি বাৰীৰ পৰা আদি কৰি তেওঁলোকৰ ডিপ'জিট মবিলাইজেশ্যনৰ পৰা আদি কৰি যিমানখিনি বস্তু আছে গোটেই ডাটাখিনি আমি ইয়াত সংগ্ৰহ কৰিছোঁ আৰু সংগ্ৰহ কৰি গোটেইখিনি আমি এই কম্পিউটাৰেশ্যনত আমি গ্ৰহণ কৰিছোঁ। আৰু বৰ্তমান এইখিনি সম্পূৰ্ণ হ'লে তেতিয়া আমাৰ ইয়াৰ যিখিনি কৃষক আছে বা মেম্বাৰ আছে তেওঁলোকৰ যিকোনো ক্ষেত্ৰতে কিবা ঋণ পোৱা আদি চৰকাৰী সা সুবিধা পোৱা আদি ৰাজ সাহায্য পোৱা আদিৰ সকলো ক্ষেত্ৰতে আমি সহজ হ'ব আৰু তাৰ কাৰণে আমি এই নাবাৰ্ডে আমাক এইখিনি সুবিধা কৰি দিছে, কম্পিউটাৰেশ্যন কৰাৰ আগবঢ়াই নিছে। আৰু বৰ্তমান আমাৰ নাবাৰ্ডৰ যিজন প্ৰবন্ধক আহিছে তেখেতে আমাক ছ'চাইটিখনক ইলেক্ট্ৰনিক পেক্স পেক্স হিচাপে গঠন কৰাৰ যি ব্যৱস্থা গ্ৰহণ কৰিছে সেইখিনিৰ কাৰণে আমি নথৈ আনন্দিত আৰু তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ আমাৰ সমিতিৰ তৰফৰ পৰা। আমি এইখিনি কৰি আৰু আগলৈ আমি আগবাঢ়ি যাম বুলি ভাবি আমাৰ এই সমবায়খন সমিতিখন আমি পৰিচালনা কৰি আছোঁ। ধন্যবাদ।